কোঠাটোৰ আন্ধাৰ নাছিল যদিও পোহৰো নাছিল। তাত থকা লেম্পটোৰ হালধীয়া পোহৰে বেৰত ওলমি থকা ছবি এখন স্পৰ্শ কৰিছিল। হাঁহি থকা দম্পতী দুজন আছিল। সিহঁত দুয়োৰে মাজত যিটো এতিয়া যেন কেৱল অভিনয়হে আছিল। বিচনাখনত দুজন মানুহো আছিল। কিন্তু তেওঁলোকৰ মাজৰ দূৰত্ব মনে মনে দেৱালত পৰিণত হৈছিল। ইলাৰ বিচনাৰ পাছফালে বহি আছিল। তাই চাদৰ আগটো লাহে লাহে কঁকালৰ ফালে টানি লৈ আহিল। কিন্তু তাই সেইবোৰত একো গুৰুত্ব নিদিলে। তাই মাথো কপিলৰ ফালে এবাৰ চকু ফুৰাব বিচাৰিছিল। আগৰ দৰে এতিয়াও আছে নেকি চাবলৈ। কপিল শৰ্মা তাইৰ স্বামী আছিল। এজন সফল, সুদৰ্শন আৰু প্ৰতিটো পাৰ্টিতে সকলোৰে মনোযোগ অধিৱেশন কৰা মানুহজন। মাত্ৰ তাই নহয়। ইলাৰ চকুৰে আন্ধাৰত তাক বিচাৰি ফুৰিছিল। পিঠি বেঁকা কৰি শুই আছিল কপিলে। মোবাইলৰ স্ক্ৰীনৰ পোহৰ তাৰ মুখত পৰি আছিল। আপুনি শুই আছে নেকি? ইলাই সৰু মাতেৰে সুধিলে। সি মাথো ক'লে। ঘূৰিব নোৱাৰি, তোমাক চোৱা নাই। মাত্ৰ এটা শব্দ, এটা নীৰৱতাৰে ক'লে। ইলাৰ আঙুলি দুটা তাৰ কান্ধৰ পৰা পিঠিত গ'ল, কিন্তু তাৰ পিছত ৰৈ গ'ল তাই। তাই সঁচাকৈয়ে তাক চুব বিচাৰিছিল নেকি? নে কেৱল এনে অভ্যাস আছিল? আমি কিমান দিন একেলগে আছো নাজানো। কিন্তু তথাপিও আমি একলগ নহওঁ কিয়? সি ভাবিলে। ৰাতিপুৱা চাহৰ গোন্ধৰ পাকঘৰৰ পৰা আহি আছিল। ইলা পাকঘৰত থিয় হৈ আছিল। তাইৰ ৰঙা ছেটিন নাইটিটোৰ ওপৰত তাইৰ চাহ অলপ পিছলি পৰিল। কিন্তু এইবোৰৰ প্ৰভাৱ তাই আৰু অনুভৱ কৰা নাছিল। কপিলে বাতৰি কাকত পঢ়ি আছিল যদিও চকু দুটা যেন নাই আজি ৰাতিৰ কাজিয়াৰ কৰাৰ বাবে। ইলাই ক'লে, এইবাৰ আহিবানে? কপিলে মূৰ নোচোৱাকৈয়ে ক'লে, মিটিং সোনকালে শেষ হ'লেহে তেতিয়া। যদি সদায় এটা চৰ্ত থাকে। ইলাই জোৰকৈ হাঁহি এটা মাৰিলে। জানানে, ওচৰৰ লগৰ দুজনীয়ে সুধিছে, আমি দুয়ো একেলগে কিয় নাহোঁ? কপিলে বাতৰি কাকতখন থৈ দিলে। মানুহে বহুত প্ৰশ্ন কৰে ইলা। আপুনি তাৰ উত্তৰ দিবলৈ বিয়া হ'ব নোৱাৰিলে নহয়। তেন্তে মই কিয় বিয়া পাতিলো? ইলাই মনত প্ৰতিধ্বনিত কৰিলে। কিন্তু তাই একো কোৱা নাছিল। সন্ধিয়া সময় হৈছিল। ৰঙা ৰেচমৰ চাদৰ মেখেলা পিন্ধিছিল ইলাই। কঁকালত বান্ধি থোৱা তাইৰ ব্লাউজটো অলপ টান হৈ আছিল। ইচ্ছাকৃতভাৱে টান কৰি থৈছিল। তাই বিচাৰিছিল কপিলে এবাৰ তাইক তেনেকৈ চাব আগতে তাইলৈ চাই থকাৰ দৰে। কিন্তু কেবিনত সোমোৱাৰ লগে লগে কপিলে ফোনত কথা পাতি আছিল। সি মাত্ৰ এবাৰ চালে আৰু ক'লে, মিটিং চলি আছে ইলা। মোৰ বাবে অপেক্ষা নকৰিবা। ফোনটো বিচ্ছিন্ন হৈ গ'ল। সেই কাপোৰযোৰ তাত অসম্পূৰ্ণ হৈয়ে থাকিল আৰু ইলাও। ৰাতি 11 বজাত কপিল ঘৰলৈ আহিছিল। ইলা বাহিৰত বহি আছিল। চাহকাপটো এতিয়া ঠাণ্ডা হৈ গৈছে। ক্ষমা কৰিব, কপিলে ক'লে। দেৰি হ'ল। মিটিং আছিল নে পাৰ্টি? ইলাৰ মাতটো কঠিন হৈ পৰিছিল। কপিলে হাঁহি মাৰিবলৈ চেষ্টা কৰিলে। পিছত দুয়োজনে হাঁহিলে। জানানে ইলা, আমি ক্লায়েণ্টৰ যত্ন ল'ব লাগিব।
ক্লায়েণ্টক সন্তুষ্ট কৰাটোহে গুৰুত্বপূৰ্ণ, কিন্তু পত্নীক নহয়। কপিলৰ খন্তেক সময়ৰ বাবে নিমাত হৈ থাকিল। ইলা, প্লিজ, আৰম্ভ নকৰিবা। আৰম্ভ ক'ত কৰিছো, কপিল? তুমি কেতিয়াও একো শেষ নহ'লে মই ক'ৰ পৰা আৰম্ভ কৰিম? দুয়োৰে মাজত নিশাৰ স্তব্ধতা গভীৰ হৈ পৰিল। বিচনাত শুই থকা ইলাই সুধিলে, কপিলৰ আটাইবোৰ পিছতো আমি কি? স্বামী স্ত্ৰী, কপিলে উত্তৰ দিলে। কাগজত নে বাস্তৱত? কপিল ঘূৰি আহিল। এতিয়া সি তাইৰ ফালে মুখ কৰি আছিল, কিন্তু তাৰ চকুত কোনো হেঁপাহ নাছিল। অন্তৰংগতা বিচাৰে নেকি ইলাই? শান্ত সুৰত সি ক'লে। ইলাৰ হৃদস্পন্দন কঠিন হৈ গ'ল। কপিলে আকৌ ক'লে, তেন্তে আন ক'ৰবালৈ চাওকচোন, মোৰ কোনো আপত্তি নাই। ইলাই কেইমুহূৰ্তমান তাৰ ফালে চাই থাকিল। তাৰ পাছত হাঁহিবলৈ চেষ্টা কৰিলে। মাতটো কঁপি উঠিল। সঁচাকৈয়ে, তাই ফুচফুচাই ক'লে। কপিলে মাত্ৰ ক'লে, আপুনি যি কৰিব বিচাৰে তাকে কৰক। মই আপোনাক বিশ্বাস কৰোঁ। নে আপুনি কেৱল গুৰুত্ব নিদিয়ে? ৰাতি ২ বাজিছিল তেতিয়া। বেলকনিত থিয় হৈ আছিল ইলা। চন্দ্ৰৰ পোহৰত তাইৰ মুখত চকুৰ পৰা চকুলো ওলাই আহিছিল। আন ক'ৰবাত অন্তৰংগতা বিচাৰি যোৱা। কপিলৰ মাতটো তেতিয়াও তাইৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। পাকঘৰৰ কফি মেচিনটোৰ কোমল গুণগুণনি এটাও আছিল, যদিও ঘৰৰ পৰিৱেশত কোনো মিঠা নাছিল। ইলাই ২টা কফি কাপ উলিয়াই আনিলে, এটা নিজৰ বাবে, এটা কপিলৰ বাবে। প্ৰতিদিনৰ দৰে আজিও অনুষ্ঠানবোৰ চলি আছিল, কোনো আশা নকৰাকৈ, কোনো আৱেগ নোহোৱাকৈ। বাতৰি কাকতত ডুব গৈ ডাইনিং টেবুলত বহি আছিল কপিল। মুখত সেই একেটা ভাগৰুৱা গুৰুত্ব, যেন প্ৰতিদিনে মাত্ৰ এখন চিত্ৰনাট্য আওৰাই আছে। কফি? ইলাই সুধিলে। মাত্ৰ সি ক'লে। হাতত কাপটো লৈ তাৰ চকু আকৌ বাতৰি কাকতখনৰ ফালে কেন্দ্ৰীভূত হ'ল। ইলাইও সন্মুখত বহিল। কেইটামান মুহূৰ্ত এনেকৈয়ে পাৰ হৈ গ'ল। কাপটোৰ পৰা ভাপ ওপৰলৈ উঠি আহিল আৰু সিহঁতৰ মাজত নিস্তব্ধ হৈ পৰিল। কপিল, সি মৃদুৰভাৱে ক'লে। যোৱা নিশা তুমি যি কৈছিলা, কপিলে পৃষ্ঠাটো লুটিয়াই কি বুলি ক'লে? যদি মই আমাৰ লগত আৰু নাই, সেইটো নিবিচাৰো, মই আন ঠাইলৈ যাব পাৰোঁ। কপিলে কাপটো তুলি লৈ কফি খাই খাই হাঁহি এটা মাৰিলে। তাৰ পাছত ক'লে, হয়, মই কৈছিলোঁ। আৰু মই এতিয়াও সেই একেই ভাবোঁ। ইলাৰ আঙুলিবোৰে কাপটোৰ ভাৱে পৰিলে। ইমান আকস্মিকভাৱে কেনেকৈ ক'বা? কোনো খং নোহোৱাকৈয়ে সি সুধিলে। কিয় নহয়? কপিলে ক'লে। আমি দুয়ো পৰিপূৰক। যদি আমি ইজনে সিজনক সন্তুষ্ট কৰিব নোৱাৰো, তেন্তে আমি বিচৰা বস্তুটো আন ক'ৰবাত পালে কি ক্ষতি হ'ব? মই কোনো প্ৰয়োজন পূৰণ কৰিব পৰা নাই বস্তু নহয়, কপিল। ইলাৰ চকু দুটা চকুলোৰে তিতিবলৈ ধৰিলে, কিন্তু মাতটো তেতিয়াও স্থিৰ হৈ আছিল। কপিলে ক'লে, ৰোমাঞ্চ বিচাৰে নেকি? আৱেগিক সংযোগ বিচাৰে নেকি? গতিকে আগবাঢ়ি যোৱা আৰু
বিচাৰি লোৱা। আপোনাক অনুমতি দিয়া হৈছে। মই তাৰ মাতত কোনো খং নাছিল, মাথো এটা অদ্ভুত শীতলতা আছিল। ফ্লেশ্ববেক ২ বছৰ আগতে বালিত সন্ধিয়া হৈছিল। সাগৰত সূৰ্য অস্ত গৈছিল। কপিলে বিশেষ ৰাতি আহাৰ খোৱাৰ এটা পৰিকল্পনা কৰিছিল। ইলাই মদ ঢালি দিলে কপিলৰ হাতত। গতিকে কপিলে তাই হাতত ধৰিলে। তোমাৰ প্ৰতিটো ভুলেই মৰম লগা দেখা যায়। দুয়োজনে বহুদিন সাগৰৰ পাৰত খোজ কাঢ়ি আছিল। জোতা নোহোৱাকৈ, একো চিন্তা নকৰাকৈ। এতিয়া মোৰ লগত কোনেও খোজ কাঢ়িব নাযায়। না মোৰ ভৰি আছে, এতিয়া মোৰ মনটো নাই। এতিয়া সেই সম্পৰ্ক কি বাকী আছে কোৱা? ইলাৰ মাতটো ভাগি যোৱা নাছিল যদিও তাইৰ আত্মাই ডাঙৰকৈ কথা ক'লে। কপিলে বাতৰি কাকতখন ভাঁজ কৰি ক'লে, এটা বুদ্ধিৰ ব্যৱস্থা কৰোঁ আহা ইলা। এইটোৱে হ'ব ব্যৱস্থা। ইমান ক্লিনিকেল, ইমান শীতল। ইলাৰ হৃদয়খন যেন শিলৰ খুন্দা মাৰিলে। ইলাই কোঠাৰ ব্যক্তিগতভাৱে তাইৰ আলমাৰীটো খুলিলে। ৰঙা চুটি পোছাক এটা আছিল। হনিমুনত পিন্ধিছিল তাই। তাই চাবলৈ ধৰিলে। আগতে এই ড্ৰেছটোত তাইক বেছি ধুনীয়া দেখা গৈছিল। এতিয়া সেয়া আছিল মাত্ৰ কাপোৰৰ টুকুৰা। অন্তৰংগতা কেৱল শাৰীৰিক বস্তু নেকি? তাই নিজকে সুধিলে। নে চকুৰ ভাষা? তাই ড্ৰেছটো হাতত লৈ আৰু তাৰ পিছত তাতে পিছলৈ ওলমাই দিলে। ইভিনিং ৱাক। প্ৰথম ভাগ ইলাই ঘৰৰ পৰা ওলাই গ'ল। ওচৰৰ পাৰ্ক এখনৰ মাজেৰে পাৰ হৈ তাই ৰাস্তাৰ সৰু কেফে এখন পালেহি। দ্য বুকমাৰ্ক। সৰু আৰামদায়ক কেফে। কোমল সংগীত আৰু কিতাপৰ গোন্ধ। কবিতা শিতানৰ ওচৰতে তাই ৰৈ গ'ল। কিতাপ এখন তুলি লৈ পৃষ্ঠাবোৰ ঘূৰাই চাই এটা শাৰী দেখিলে। যিটো কোৱা হোৱা নাই সেয়া আটাইতকৈ গভীৰ আছিল। গুড লাইন। পিছফালৰ পৰা মাত এটা আহিল। ইলাই ঘূৰি তাৰ ফালে চালে। এজন অচিনাকি ২২ বছৰীয়া। পাতল দাঢ়ি, কোমল অভিব্যক্তি, গভীৰ চকু। মই অমৰ, তেওঁ ক'লে। অমৰ কলিতা। অমৰ পৰিচয় প্ৰথম দৃষ্টিত পাৰ্থক্য আছিল। কবিতা পঢ়ে নেকি? হাঁহি হাঁহি সি সুধিলে। তেতিয়া ইলাই ক'লে, যেতিয়া মাত এটাই ভিতৰৰ পৰা কথা কয়, তেন্তে আপুনি সঠিক ঠাইত আছে, অমৰে উত্তৰ দিলে। দুয়োজনেই কিছু সময় কবিতা শিতানৰ ওচৰত থিয় হৈ থাকিল। অমৰে কিতাপ এখন উলিয়াই তাইৰ ফালে আগবঢ়াই দিলে। ইয়াত এটা কবিতা আছে। ওহ জোৰ নহয়। কেতিয়াও নিশ্চয় ভাল পাব। ইলাই কিতাপখন লৈ গ'ল। সিহঁতৰ আঙুলিবোৰে ক্ষন্তেক সময়ৰ বাবে স্পৰ্শ কৰিলে। এটা অতি লঘু স্পৰ্শ, কিন্তু ভিতৰৰ গভীৰতাত অনুভৱ হৈছিল। ইলাই চালে। অমৰে আন কিবা ক'বলৈ ওলাইছিল, কিন্তু ৰৈ গ'ল। কিতাপখন হাতত লৈ তাই ক'লে, ধন্যবাদ। তাই যাবলৈ ঘূৰি আহোঁতে অমৰে মৃদুৰভাৱে কথা ক'লে। কেতিয়াবা অচিনাকি মানুহৰ চেহেৰাটোই সকলো কয়। ইলাৰ খোজবোৰ ৰৈ গ'ল।
মই বিধি দিছোঁ, কিন্তু মোৰ হৃদয়খন ক্ষন্তেক সময়ৰ বাবে তাতেই ৰৈ গ'ল।